নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আমি আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আমি ডিছকাছ কৰিম আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে অতি আৱশ্যকীয় কিছুমান প্ৰশ্ন উত্তৰ, যি আহিবলগীয়া পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। খুব বেছি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি লৈ আহিছোঁ, যি পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। আৰু মই এইটো চেনেলত বিভিন্ন ধৰণৰ জব সম্পৰ্কীয় আপডেট দি থাকোঁ। আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টো যদি চাই আপোনালোকে যদি ভাল পায়, অৱশ্যই এটা লাইক দিব আৰু কমেণ্ট কৰিব। তেনেহ'লে আহক বন্ধুসকল, পলম নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আজি প্ৰশ্ন নম্বৰ 1ত দিয়া আছে। আপোনালোকে কুৱেশ্যন 1 চাব পাৰিছে। কুৱেশ্যন 1 দিয়া আছে, দ্য ফাৰ্ষ্ট কিং অফ দ্য আসাম ৱাজ। অসমৰ প্ৰথম ৰজা কোন আছিল? অসমৰ প্ৰথম ৰজা কোন আছিল আপোনালোকে জানে? অসমৰ প্ৰথম ৰজা আছিল অপশ্যন নম্বৰ এ চাওলুং চুকাফা। আহোমসকলে অসমত প্ৰৱেশ কৰিছিল 1228 খ্ৰীষ্টাব্দত। মানে অসমত 1228 খ্ৰীষ্টাব্দত আহোমসকল আহিছিল। অসমত তেখেতে প্ৰায় 600 বছৰ শাসন কৰিছিল। আহোম শাসনৰ সময়ছোৱাত অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় বুলি কোৱা হয়। চাওলুং চুকাফাই আহোম বংশ প্ৰতিষ্ঠা কৰিছিল আৰু চৰাইদেউ আছিল আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী। তো এইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয়। ইয়াতে কেইটামান বস্তু আমি জানিব পাৰিলোঁ যে 1228 খ্ৰীষ্টাব্দত আহোমসকল অসমত আহিছিল আৰু তেখেতৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ। ঠিক আছে, এতিয়া আহক কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ৰ কাৰণে প্ৰশ্ন দিয়া আছে যে হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও। মানে এই যে ডিমা হাছাও আছে, এই ডিমা হাছাওত হাছাও মানে কি? ডিমা হাছাও অৰ্থৰ কি? তো ইয়াৰ অৰ্থ হৈছে অপশ্যন নম্বৰ বি, হিলছ। ঠিক আছে, ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, হিলছ। আৰু ইয়াতে আপোনালোকে চাব পাৰিব ডিমা হাছাও জিলা অসমৰ সৰ্বনিম্ন জনবহুল জিলা। মানে ডিমা হাছাও আটাইতকৈ সৰ্বনিম্ন লিষ্ট পপুলেশ্যন এটা ডিষ্ট্ৰিক্ট অসমৰ ভিতৰত। আৰু ইয়াৰ জিলা সদৰ হৈছে হাফলং। আৰু হাফলং হৈছে ৰাজ্যৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন। আৰু ডিমা হাছাও মানে ডিমাচা ভাষাত ডিমাচা পাহাৰ বুলিও কোৱা হয়। আৰু আপোনালোকে এইটো মনত ৰাখিব যে হাফলঙক কোৱা হয় উত্তৰ পূব অসমৰ ছুইজাৰলেণ্ড। ঠিক আছে, এই হাফলঙত উত্তৰ পূবৰ ছুইজাৰলেণ্ড বুলি জনা যায়। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈ। কুৱেশ্যন নম্বৰ 3ত দিয়া আছে হু ইজ দ্য কাৰেণ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ভাৰতৰ বৰ্তমান নিৰ্বাচন আয়োগটো কোন? ইয়াতে 4টা অপশ্যন আছে, শ্ৰী সুব্ৰমণিয়ম, অনিল চৌহান, ৰাজীৱ গোৱাবা আৰু ৰাজীৱ কুমাৰ। তো এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি। অপশ্যন নম্বৰ চি হ'ব, নহয় অপশ্যন নম্বৰ ডি হ'ব, ৰাজীৱ কুমাৰ। তো ভাৰতৰ বৰ্তমান নিৰ্বাচন আয়োগটো কোন? অপশ্যন নম্বৰ ডি, ৰাজীৱ কুমাৰ। ইলেকশ্যন কমিশ্যন ভাৰতৰ লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা আৰু দেশৰ ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে। 1950 চনৰ 25 জানুৱাৰীত স্থাপিত আৰু এই ইলেকশ্যন কমিশ্যনৰ যিটো কাৰ্যালয় আছে এইটো 1950 চনৰ 25 জানুৱাৰীত স্থাপিত কৰা হৈছিল। আৰু ইয়াৰ হেড অফিচ হৈছে নতুন দিল্লী। বৰ্তমান ইয়াত মুখ্য নিৰ্বাচন আয়ুক্ত আৰু 2জন নিৰ্বাচন আয়ুক্ত আছে। ইলেকশ্যন কমিশ্যনত 3জন থাকে, এজন হৈছে চিফ ইলেকশ্যন কমিশ্যনাৰ আৰু 2জন ইলেকশ্যন কমিশ্যনাৰ থাকে। আৰু ভাৰতীয় সংবিধানৰ 324 নং অনুচ্ছেদৰ সৈতে জড়িত আছে ভাৰতৰ নিৰ্বাচনী আয়োগ। এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে আমাৰ ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদত নিৰ্বাচন আয়োগৰ বিষয়ে উল্লেখ আছে। তো আমাৰ ভাৰতীয় সংবিধানৰ 324 নং অনুচ্ছেদত ভাৰতৰ নিৰ্বাচনী আয়োগৰ বিষয়ে উল্লেখ কৰা আছে। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত দিয়া আছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইজ ইট। বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, জেনেভা, ছুইজাৰলেণ্ডত। ঠিক আছে, আৰু আপোনালোকে কেইটামান বস্তু মনত ৰাখিব যে আপোনালোকৰ হেডকোৱাৰ্টাৰৰ ট্ৰিক কেনেকৈ মনত ৰাখিব যে যদি প্ৰথম শব্দটো ৱৰ্ল্ড বা ইণ্টাৰনেশ্যনেল, মানে কোনো এটা সংগঠনৰ যদি প্ৰথম শব্দটো যদি ৱৰ্ল্ড বা ইণ্টাৰনেশ্যনেল আৰম্ভ হৈছে আৰু লাষ্টত যদি অৰ্গেনাইজেশ্যন থাকে, ঠিক আছে,
আপোনালোকে কি মনত ৰাখিব, প্ৰথমত থাকিব লাগিব ৱৰ্ল্ড আৰু ইণ্টাৰনেশ্যনেল আৰু লাষ্টত থাকিব লাগিব অৰ্গেনাইজেশ্যন। তেনেহ'লে ইয়াৰ মুখ্য কাৰ্যালয় হ'ব জেনেভা ছুইজাৰলেণ্ডৰ। ঠিক আছে, মই কি ক'লোঁ, প্ৰথম শব্দটো যদি ৱৰ্ল্ড আৰু ইণ্টাৰনেশ্যনেল হয় আৰু লাষ্টৰ শব্দটো যদি অৰ্গেনাইজেশ্যন হয়, তেনেহ'লে ইয়াৰ মুখ্য কাৰ্যালয় ক'ত হ'ব, জেনেভা ছুইজাৰলেণ্ডত। ঠিক আছে, জেনেভা চাওক আপোনালোকে, ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড ইণ্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন, ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল কমিটি ফৰ ৰেড ক্ৰছ অৰ্গেনাইজেশ্যন, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডাইজেশ্যন অৰ্গেনাইজেশ্যন। ঠিক আছে, এই গোটেইকেইটাৰ প্ৰথম শব্দটো কিন্তু ৱৰ্ল্ড আৰু ইণ্টাৰনেশ্যনেল আছে আৰু লাষ্টত কিন্তু অৰ্গেনাইজেশ্যন আছে। গতিকে এই গোটেইকেইটা সংগঠনৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভা ছুইজাৰলেণ্ডত। আৰু এটা আপোনালোকে জেনেভা ছুইজাৰলেণ্ডৰ হেডকোৱাৰ্টাৰৰ অৰ্গেনাইজেশ্যনৰ নাম মনত ৰাখিব যে ইউনাইটেড নেশ্যন কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট। ইয়াৰো হেডকোৱাৰ্টাৰ হৈছে জেনেভা ছুইজাৰলেণ্ডত। ঠিক আছে, তেনেহ'লে বন্ধুসকল মই কি ক'লোঁ, যদি প্ৰথম শব্দটো যদি ৱৰ্ল্ড বা ইণ্টাৰনেশ্যনেল থাকে আৰু শেষত যদি অৰ্গেনাইজেশ্যন থাকে, তেনেহ'লে ইয়াৰ মুখ্য কাৰ্যালয় হ'ব জেনেভা ছুইজাৰলেণ্ডত। ঠিক আছে ফ্ৰেণ্ডছ, আপোনালোকে এনেকৈ মনত ৰাখিবলৈ চেষ্টা কৰিব। মোৰ 5ত কি দিয়া আছে, মহুৱা মৈত্ৰ, a farmer MP who recently disqualified of MPs from Lok Sabha. Which of the following article of the Indian Constitution used to disqualify her as a MP's post? তাৰমানে কি কৈছে ইয়াতে, মহুৱা মৈত্ৰ এজনী কি আছিল, লোকসভাৰ MP আছিল। এই মহুৱা মৈত্ৰক কিছুদিন আগতে লোকসভাৰ পৰা ডিছকুৱালিফাই কৰা হৈছে আৰু ইয়াতে সুধিছে যে আমাৰ সংবিধানৰ কোনটো আৰ্টিকেলৰ জৰিয়তে এই মহুৱা মৈত্ৰজনীক লোকসভা MPৰ পৰা ডিছকুৱালিফাই কৰা হৈছে। ঠিক আছে, তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ কি, অপশ্যন নম্বৰ হ'ব ডি হ'ব আৰ্টিকেল 102। আৰ্টিকেল 102ত উল্লেখ আছে যে কেনেদৰে এজন লোকসভাৰ MPক ডিছকুৱালিফাই কৰা হয়। ঠিক আছে, আৰু আপোনালোকে কিছুমান ইম্পৰ্টেণ্ট অনুচ্ছেদ কেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব, যেনে ইয়াতে দিয়া আছে অনুচ্ছেদ 12ৰ পৰা 35লৈকে আছে মৌলিক অধিকাৰ। ঠিক আছে, আমাৰ অনুচ্ছেদত 12ৰ পৰা 35লৈকে আছে মৌলিক অধিকাৰৰ বিষয়ে আছে। অনুচ্ছেদ 36ৰ পৰা 51লৈকে আছে ৰাজ্যৰ নিৰ্দেশনামূলক নীতি আছে আমাৰ অনুচ্ছেদ 36ৰ পৰা 51লৈকে। আৰু অনুচ্ছেদ 51 কত আছে ভাৰতৰ নাগৰিকৰ মৌলিক কৰ্তব্য আছে। অনুচ্ছেদ 80ত আছে ৰাজ্যসভাৰ বাবে আসনৰ সংখ্যা। অনুচ্ছেদ 81ত আছে লোকসভাৰ বাবে আসনৰ সংখ্যা। অনুচ্ছেদ 343 আছে চৰকাৰী ভাষা হিচাপে হিন্দী। অনুচ্ছেদ 356ত আছে ৰাজ্যসমূহৰ ৰাষ্ট্ৰপতি শাসন জাপি দিয়া। অনুচ্ছেদ 368 আছে সংবিধান সংশোধনী, যিটো প্ৰক্ৰিয়াৰে আমাৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰা হয়। আৰু অনুচ্ছেদ 395ত আছে কি আছে, 395ত আছে ভাৰত স্বাধীনতা আইন আৰু ভাৰত চৰকাৰ আইন 1932 বাতিল কৰা। ঠিক আছে, এইকেইটা কিন্তু অনুচ্ছেদ ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইকেইটা মনত ৰাখিবলৈ এবাৰ চেষ্টা কৰিব। এতিয়া আহক কুৱেশ্যন নম্বৰ 6ত কি দিয়া আছে, হোৱাৰ ইজ দ্য অনলি চিমেণ্ট ফেক্টৰী ইন আছাম লোকেটেড। অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাখন ক'ত অৱস্থিত? অসমত একমাত্ৰ চিমেণ্ট কাৰখানা অৱস্থিত আছে আমাৰ অপশ্যন নম্বৰ এ এনচাৰ বোকাজানত। ঠিক আছে, ইয়াতে আপোনালোকে চাব পাৰিব যে চিমেণ্ট কাৰখানাত কাম কৰা মানুহৰ চাইটোচিলিকোচিছ বেমাৰ হয়। এইটো ইম্পৰ্টেণ্ট পইণ্ট হয় যে চিমেণ্ট কাৰখানাত কাম কৰা কৰ্মীসকলৰ কি বেমাৰ হয়, চাইটোচিলিকোচিছ বেমাৰ হয়। চাইটোচিলিকোচিছ হৈছে ব্যক্তিগত বিপদ যাৰ ফলত হাঁওফাঁওত দাগ পৰে, যাৰ ফলত উশাহ লোৱাত অসুবিধা হয়। মানে শ্বাসজনিত এটা বেমাৰ হয়। এই চাইটোচিলিকোচিছ এটা শ্বাসজনিত বেমাৰ, যিটো চিমেণ্ট কাৰখানাত কাম কৰাৰ পৰা চিমেণ্টৰ পৰা মানুহৰ শৰীৰত বিয়পে। ঠিক আছে, আৰু ইয়াতে অপশ্যন নম্বৰ চি আছে ডিগবৈ। অলপ ডিগবৈৰ বিষয়ে জানি লওঁ। ডিগবৈক অসমৰ তৈল চহৰ বুলি জনা যায়, য'ত এছিয়াৰ প্ৰথমটো তেল খনন কৰা হৈছিল। 1901 চনত ইয়াত প্ৰথম শোধনাগাৰ আৰম্ভ হৈছিল। ঠিক আছে, এইকেইটা বস্তু আপোনালোকে মনত ৰাখিবলৈ যত্ন কৰিব। 7ত দিয়া আছে হু পেইণ্টেড দ্য ফেমাছ পেইণ্টিং মনালিছা। মনালিছা এইটো পিকচাৰ কিন্তু আপোনালোকে এইটো ছবি কিন্তু আপোনালোকে বহুতো ঠাইত চাবলৈ পায়। এইটো এটা ফেমাছ পিকচাৰ হয়, যাৰ নাম যে এই ছোৱালীজনীৰ নাম আছিল মনালিছা। তো এই পিকচাৰখন কোনে অংকন কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ, লিঅ'নাৰ্ডো দা ভিঞ্চি। ঠিক আছে, লিঅ'নাৰ্ডো দা ভিঞ্চি এই মনালিছা ছবিখন অংকন কৰিছিল। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 8ত।
কুৱেশ্যন নম্বৰ 8 দিয়া আছে হুইচ গভৰ্ণমেণ্ট স্কিম এইমছ টু প্ৰভাইড হেল্থ ইঞ্চুৰেঞ্চ টু দ্য ইকনমিকেলি উইকাৰ ছেকশ্যন অফ দ্য ছ'চাইটি মানে কোন চৰকাৰী আঁচনিৰ লক্ষ্য হৈছে আমাৰ সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক স্বাস্থ্য বীমা প্ৰদান কৰা কুৱেশ্যন নম্বৰ 8 শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি হ'ব আয়ুষ্মান ভাৰত যোজনা আৰু এই আয়ুষ্মান ভাৰত যোজনাৰ জৰিয়তে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক স্বাস্থ্য বীমা প্ৰদান কৰা হয় আয়ুষ্মান ভাৰত যোজনা আৰু এতিয়া এই আয়ুষ্মান ভাৰত যোজনাক কি নামেৰে জনা যায় PM জন আৰোগ্য যোজনা নামেৰেও জনা যায় আৰু এইটো লঞ্চ কৰা হৈছিল 23 ছেপ্টেম্বৰ 2018 চনত এইটো মনত ৰাখিব যে আয়ুষ্মান ভাৰত যোজনা যিটো বৰ্তমান নামকৰণ কৰা হৈছে যে PM জন আৰোগ্য যোজনা আৰু এইটো লঞ্চ কৰা হৈছিল 23 ছেপ্টেম্বৰ 2018 আৰু অফাৰ এ হেল্থ ইঞ্চুৰেঞ্চ প্লান অফ 5 লাখ এনুৱেলি পাৰ ফেমিলি আৰু প্ৰতিটো পৰিয়ালক বছৰত 5 লাখ টকাৰ হেল্থ ইঞ্চুৰেঞ্চ প্ৰভাইড কৰা হয় ঠিক আছে এতিয়া আহো কুৱেশ্যন নম্বৰ 9ত কুৱেশ্যন নম্বৰ 9ত দিয়া আছে হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট ইজ নন এজ দ্য লেণ্ড অফ ফেষ্টিভেল মানে তলৰ কোনখন ভাৰতীয় ৰাজ্যক উৎসৱৰ দেশ বুলি জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ৱেষ্ট বেংগল অপশ্যন নম্বৰ এ ৱেষ্ট বেংগল ঠিক আছে পশ্চিমবংগক লেণ্ড অফ ফেষ্টিভেল বুলি জনা যায় আৰু এই পশ্চিমবংগৰ পৰা আপোনালোকে কেইটামান নেশ্যনেল পাৰ্কৰ নাম মনত ৰাখিব ঠিক আছে যেনেকুৱা ইয়াতে মুঠতে মানে ৱেষ্ট বেংগলত মুঠতে 6টা নেশ্যনেল পাৰ্ক আছে ৰাষ্ট্ৰীয় উদ্যান আছে আপোনালোকে নাম্বাৰ মনত ৰাখিবলৈ চেষ্টা কৰিব যেনেকুৱা যে আছে জলদাপাৰা নেশ্যনেল পাৰ্ক নেওৰা ভেলী নেশ্যনেল পাৰ্ক সিংগালিয়া নেশ্যনেল পাৰ্ক সুন্দৰবনছ নেশ্যনেল পাৰ্ক গৰুমাৰা নেশ্যনেল পাৰ্ক আৰু বাক্সা টাইগাৰ ৰিজাৰ্ভ ঠিক আছে এতিয়া কুৱেশ্যন নম্বৰ 10ত কি দিয়া আছে 10ত দিয়া আছে যে হু ইজ দ্য অনলি ইণ্ডিয়ান বেডমিণ্টন প্লেয়াৰ টু হেভ ৱন 2 অলিম্পিক মেডেল অলিম্পিকত দুটাকৈ পদক লাভ কৰা একমাত্ৰ ভাৰতীয় বেডমিণ্টন খেলুৱৈ কোন তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি PV সিন্ধু ঠিক আছে The ancient Olympic Games held in Olympia, Greece in 8th century. Ancient যিটো অলিম্পিক গেম আছিল এইটো প্ৰথমতে অলিম্পিয়া চহৰ আছিল গ্ৰীকৰ তাতে অনুষ্ঠিত হৈছিল 8th চেঞ্চুৰীত আৰু ফাৰ্ষ্ট যিটো মডাৰ্ণ অলিম্পিক হৈছিল এই ফাৰ্ষ্ট মডাৰ্ণ অলিম্পিক গ্ৰীকছৰ এথেন্স চহৰত 1896 চনত অনুষ্ঠিত হৈছিল ঠিক আছে আৰু এইটোও মনত ৰাখিবলৈ চেষ্টা কৰিব যে নেক্সট সামাৰ এণ্ড উইণ্টাৰ অলিম্পিক উইল বি হেল্ড ইন পেৰিছ ফ্ৰান্স 2024 চনত আৰু ইটালীত 2026 চনত মানে নেক্সট যিটো সামাৰ অলিম্পিক হ'ব এইটো হ'ব ইটালীত হ'ব যিটো নেক্সট সামাৰ অলিম্পিক হ'ব এইটো পেৰিছত হ'ব 2024 চনত মানে এই বছৰত হ'ব আৰু যিটো উইণ্টাৰ অলিম্পিক হ'ব 2026 হ'ব ক'ত হ'ব ইটালীত হ'ব ঠিক আছে এইখিনি বস্তু আপোনালোকে মনত ৰাখিব এতিয়া কুৱেশ্যন নম্বৰ 11 কুৱেশ্যন নম্বৰ 11ত দিয়া আছে হুইচ অফ দ্য ফলোইং ইজ নট এ টাইপ অফ ৰিনিউৱেবল এনাৰ্জি তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ প্ৰকাৰ নহয় তো এই 11 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি পাৰমাণৱিক নিউক্লিয়াৰ ঠিক আছে পাৰমাণৱিক শক্তি এক প্ৰকাৰৰ নৱীকৰণযোগ্য শক্তি বুলি গণ্য কৰা নহয় কিয়নো ই শক্তিৰ উৎপাদনৰ বাবে অনৱীকৰণযোগ্য ইউৰেনিয়াম সম্পদৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰশীল ঠিক আছে এইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব এতিয়া কুৱেশ্যন নম্বৰ 12ত কুৱেশ্যন নম্বৰ 12ত দিয়া আছে হুইচ ষ্টেট ইন ইণ্ডিয়া ইজ নন এজ দ্য স্পাইচ গাৰ্ডেন অফ ইণ্ডিয়া ভাৰতৰ কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলিও জনা যায় ভাৰতৰ মছলা উদ্যান বুলি আমাৰ ভাৰতৰ কেৰালা ৰাজ্যক জনা যায় আৰু আপোনালোকে কেৰালাৰ পৰা কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবলৈ চেষ্টা কৰিব যে কেৰালাৰ যি বৰ্তমান চিফ মিনিষ্টাৰ আছে তেখেতৰ নাম হৈছে পিনাৰায়ী বিজয়ন আৰু কেৰালাৰ কেপিটেল হয় তিৰুৱনন্তপুৰম আৰু আপোনালোকে কেৰালাৰ নেশ্যনেল পাৰ্ক কেইটাৰ নাম মনত ৰাখিবলৈ চেষ্টা কৰিব যেনেকুৱা আছে ইয়াতে আছে আন্নামুৰি চোলা নেশ্যনেল পাৰ্ক কুমাৰকৰম নেশ্যনেল পাৰ্ক পেৰিয়াৰ নেশ্যনেল পাৰ্ক চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক আৰু ইৰাভিক্কলম নেশ্যনেল পাৰ্ক এই পেৰিয়াৰ নেশ্যনেল পাৰ্ক চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক আৰু ইৰাভিক্কলম নেশ্যনেল পাৰ্ক এই তিনিটা নেশ্যনেল পাৰ্ক আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব কাৰণ ইয়াৰ পৰাই পৰীক্ষাত কিন্তু বেছি প্ৰশ্ন সোধে যে পেৰিয়াৰ নেশ্যনেল পাৰ্ক ক'ত অৱস্থিত চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক কোনখন ৰাজ্যত অৱস্থিত তো এই তিনিটা নেশ্যনেল পাৰ্কৰ নাম আপোনালোকে মনত ৰাখিব তাৰ উপৰিও আপোনালোকে এইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব যে মাথিকেট্টান চোলা নেশ্যনেল পাৰ্ক পাম্পাদুম চোলা নেশ্যনেল পাৰ্ক আৰু কেৰালা হৈছে আমাৰ ভাৰতৰ ভিতৰত একমাত্ৰ সকলোতকৈ বেছি লিটাৰেচি ৰেট থকা ৰাজ্য ঠিক আছে এতিয়া আহক কুৱেশ্যন নম্বৰ 13ত কি দিয়া আছে
কুৱেশ্যন নম্বৰ 13 দিয়া আছে হুইচ কাউণ্ট্ৰি ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড ঠিক আছে মানে কোনখন আমাৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ এটা দেশ যি সকলোতকৈ ডাঙৰ আইলেণ্ড বুলিও কোৱা হয় এইটো হৈছে গ্ৰীণলেণ্ড বুজি পাইছেনে মানে এনেকুৱা এটা আইলেণ্ড যেটো এটা দেশ বুলিও জনা যায় আৰু ইয়ে পৃথিৱীৰ সকলোতকৈ ডাঙৰ আইলেণ্ড তো এইটো হৈছে গ্ৰীণলেণ্ড ঠিক আছে আটলান্টিক মহাসাগৰৰ উত্তৰ অংশত অৱস্থিত গ্ৰীণলেণ্ড বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ ঠিক আছে এই যে আপোনালোকে এইটো চাব পাৰিছে আৰু এইটো কোনখন মহাসাগৰৰ ওপৰত আছে এইটো আছে আটলান্টিক মহাসাগৰৰ ওপৰত ঠিক আছে আৰু এইটো আটলান্টিক মহাসাগৰৰ উত্তৰ অংশত অৱস্থিত গ্ৰীণলেণ্ড হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ মনত ৰাখিব কুৱেশ্যন নম্বৰ 14 টো এবাৰ ভেৰি ইম্পৰ্টেণ্ট আছে আপোনালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব যে হাউ মেনি লোকসভা কনষ্টিটুৱেঞ্চিজ ইন আসাম আৰ ৰিজাৰ্ভ ফৰ শিডিউল ট্ৰাইব এছটিৰ কাৰণে আমাৰ অসমত কিমানটা লোকসভা সমষ্টিৰ আসন সংৰক্ষিত আছে ইয়াতে দুটা আছে তিনিটা আছে চাৰিটা আছে পাঁচটা আছে ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ এ দুটা আমাৰ লোকসভাৰ সমষ্টি আছে অসমত যেটো নাকি এছটিৰ কাৰণে ৰিজাৰ্ভ আছে ইয়াতে আপোনালোকে চাব পাৰিব ইন আসাম total 14 Lok Sabha seat and 2 seat reserved for ST reserve যেটা কি কোকৰাঝাৰ আৰু ডিফু দুটা যি সমষ্টি আছে এই দুটা সমষ্টি ST কাৰণে ৰিজাৰ্ভ and 1 seat reserved for SC আৰু SC কাৰণে শিডিউল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ সিট আছে এটো হৈছে শিলচৰ তাৰ মানে আমাৰ অসমত 14টা লোকসভা সিট আছে তাৰে ভিতৰত দুটা ST কাৰণে ৰিজাৰ্ভ আছে আৰু এটা SC কাৰণে মানে শিডিউল ট্ৰাইব আৰু শিডিউল কাষ্টৰ কাৰণে ৰিজাৰ্ভ শিডিউল ট্ৰাইব যেটো আছে তাৰ কাৰণে কোকৰাঝাৰ আৰু ডিফু সমষ্টি ৰিজাৰ্ভ কৰা আছে আৰু SC কাৰণে ৰিজাৰ্ভ সিট আছে শিলচৰ ঠিক আছে আৰু কি দিয়া আছে আপোনালোকে এইবিলাক মনত ৰাখিব according to article 81 of the Indian constitution the maximum Lok Sabha seat are 550 আৰু আমাৰ যেটো 81 নম্বৰ কনস্টিটিউশন আৰ্টিকেল আছে এই আৰ্টিকেলৰ মতে আমাৰ ভাৰতত ম্যাক্সিমাম লোকসভা সিট 550টা আছে যত নাকি 528টা মেম্বাৰ ষ্টেটৰ পৰা ৰিপ্ৰেজেন্ট কৰে আৰু 20টা মেম্বাৰ ইউনিয়ন টেৰিটৰিৰ পৰা ৰিপ্ৰেজেন্ট কৰে আৰু দুটা নমিনেটেড কৰে বাই দা প্ৰেসিডেন্ট অফ ইন্ডিয়া ঠিক আছে তাৰ মানে কি কৈছে আৰ্টিকেল 81 ৰ মতে আমাৰ ভাৰতত ম্যাক্সিমাম লোকসভা সিট 550টা যত 528টা মেম্বাৰ আছে ষ্টেটৰ পৰা আৰু 20টা আছে ইউনিয়ন টেৰিটৰিৰ পৰা আৰু যি দুটা আছে এই দুটা আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নমিনেটেড কৰে আৰু কি কৈছে এট প্ৰেজেন্ট দা লোক সভা হেজ 540 সিট অনলি আৰু যেটো বৰ্তমান ভাৰতত 543টা লোকসভা সিট আছে ঠিক আছে এইকেইটা আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব এতিয়া চাও কোৱেশ্চন নম্বৰ 15 ত কি Question number 15 দিয়া আছে Assam's only fishery college of fishery science is located in অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় মীন বিজ্ঞান মহাবিদ্যালয় কত অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি ৰহাত অৱস্থিত ঠিক আছে আৰু এইকেইটা বস্তু আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিব যে Assam Medical College situated in Dibrugarh Assam State University situated in Silchar Asia's largest tea garden Monabari Tea Estate situated in চাবুয়া বিশ্বনাথ ডিস্ট্রিক্ট ঠিক আছে এশিয়াস লার্জেস্ট টি গার্ডেন আছে এইটো এশিয়াস লার্জেস্ট টি গার্ডেন কোনটো মনাবাৰী টি এস্টেট ঠিক আছে আৰু মনত ৰাখিব আসামছ ফাৰ্ষ্ট ফিমেল অলিম্পিক পাৰ্টিচিপেণ্ট লাভলিনা বৰগোহাঁই আৰু অসমৰ পৰা প্ৰথম মহিলা যিয়ে অলিম্পিকত পাৰ্টিচিপেট কৰিছিল এটো হৈছে আমাৰ লাভলিনা বৰগোহাঁই ঠিক আছে এটা চাও কোৱেশ্চন নম্বৰ 16 ত কি কোৱেশ্চন নম্বৰ 16 যদি আমি চাও ইয়াতে দিয়া আছে যে দ্য নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি মানে চুমুকৈ NDMA is headed by এই ন্যাশনাল ডিজাস্টার ম্যানেজমেন্ট অথরিটি কোনে নেতৃত্ব দিয়ে তো ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ এ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ঠিক আছে আৰু এই ন্যাশনাল ডিজাস্টার ম্যানেজমেন্ট অথৰিটি ইষ্টাবলিশ কৰা হৈছিল 23 ডিসেম্বৰ 2005 ত আন্ডাৰ দ্য ন্যাশনাল ডিজাস্টার ম্যানেজমেন্ট অথৰিটি এক্ট আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী আৰু এটো ফোকাস কৰে ন্যাচাৰাল ক্যালামিটি মানে প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত এটো ওয়ার্ক করে কাম করে ঠিক আছে এতিয়া চাও কোৱেশ্চন নম্বৰ 17 ত কি দিয়া আছে কোৱেশ্চন নম্বৰ 17 the point of earth surface directly above the point where an earthquake occurs is called ভূমিকম্প হোৱা বিন্দুটোৰ পোনে ওপৰত পৃথিৱীৰ পৃষ্ঠক বিন্দুটো কি বুলি কোৱা হয় ফোকাস না এপিসেন্টাৰ না ফ্ৰেকচাৰ না ফল্ট তো ইয়াৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি এপিসেন্টাৰ ঠিক আছে
আৰু যি ভূমিকম্পৰ তীব্ৰতা জোখা হয় এইটো সেসমোগ্ৰাফৰ যিটো ইনষ্ট্ৰুমেণ্ট আছে তাৰ জৰিয়তে ভূমিকম্পৰ তীব্ৰতা জোখা হয় আৰু আপোনালোকে যদি ভূমিকম্পৰ তীব্ৰতা যদি 2.5তকৈ কম হয় তেনেহ'লে এইটো কি কোৱা আছে ইউজুৱেলি নট ফেল্ট মানে এইটো অনুভৱ কৰা নহয় বাট ক্যান বি ৰেকৰ্ডেড বাই সেসমোগ্ৰাফ কিন্তু এইটো সেসমোগ্ৰাফৰ জৰিয়তে ৰেকৰ্ড কৰা হয় আৰু যদি ভূমিকম্পৰ তীব্ৰতা যদি 2.5ৰ পৰা 5.4 লৈকে থাকে তেনেহ'লে কি হয় মাইনৰ ডেমেজ হয় আৰু যদি 5.5ৰ পৰা 6 লৈকে থাকে তেনেহ'লে স্লাইট ডেমেজ টু বিল্ডিং এণ্ড আদাৰ ষ্ট্ৰাকচাৰ আৰু যদি 6.1ৰ পৰা 6.7 লৈকে থাকে সৰি যদি 6.1ৰ পৰা যদি ইয়াতে 6.1ৰ পৰা যদি 7 লৈকে থাকে তেনেহ'লে কি হয় মে কজেছ এ লট অফ ডেমেজ ইন ভেৰি পপুলেটেড এৰিয়াছ আৰু যদি 7ৰ পৰা 7.9 লৈকে যদি তীব্ৰতা থাকে তেনেহ'লে তাক মেজৰ আৰ্থকুইক বুলি কোৱা হয় মানে ডাঙৰ ভূমিকম্প বুলি কোৱা হয় বা সিৰিয়াছ ডেমেজ বুলি কোৱা হয় আৰু যদি 8.8তকৈ ডাঙৰ বেছি যদি তীব্ৰতা থাকে তেনেহ'লে তাক গ্ৰেট আৰ্থকুইক বুলি কোৱা হয় আৰু কি কৈছে ক্যান টোটালি ডিষ্ট্ৰয় কমিউনিটিজ নিয়াৰ দ্য এপিচেণ্টাৰ আৰু তাৰ ওচৰে পাজৰে থকা বিভিন্ন বস্তুবিলাক কি হয় ডিষ্ট্ৰয় হৈ যায় ক্ষতিগ্ৰস্ত হৈ যায় ঠিক আছে Question number 18 দিয়া আছে ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট কল ষ্টৰ্ম ছুপাৰ চাইক্লোন হোৱেন দ্য ৱাইণ্ড ব্লো মানে ইয়াতে কি সুধিছে যে বতৰৰ তীব্ৰতা বা বতৰৰ স্পীড কিমান হ'লে তাক ছুপাৰ চাইক্লোন বুলি নামকৰণ কৰিব পাৰি তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন নম্বৰ চি more than 220 কিলোমিটাৰ পাৰ আৱাৰ মানে 220 কিলোমিটাৰতকৈ যদি পাৰ আৱাৰত ওপৰত থাকে তেনেহ'লে তাক আমি ছুপাৰ চাইক্লোন বুলি ক'ব পাৰি আৰু ইণ্ডিয়ান মেট্ৰলজিকেল ডিপাৰ্টমেণ্ট ইষ্টাব্লিছ কৰা হৈছিল 15 জানুৱাৰী 1875 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নিউ দিল্লী এতিয়া চাওক কুৱেশ্যন নম্বৰ 19 সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেন্সলেটৰ অফ দ্য ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আছিল তো ইয়াতে চাৰিটা অপশ্যন আছে এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি মাধৱ কন্দলী ঠিক আছে ইয়াতে অপশ্যন নম্বৰ এ বাণভট্ট দিয়া আছে বাণভট্ট হৈছে বৰ্ধন বংশৰ ৰজা হৰ্ষবৰ্ধনৰ কবি আছিল আৰু বাণভট্টই হৰ্ষবৰ্ধনৰ জীৱনী ৰচনা কৰি ইয়াক হৰ্ষচৰিত বুলি অভিহিত কৰিছে আৰু হৰ্ষচৰিত সংস্কৃত ভাষাৰ প্ৰথম ঐতিহাসিক জীৱনী ঠিক আছে এইখিনি আপোনালোকে মনত ৰাখিব যে বাণভট্ট আছিল এজন হৰ্ষবৰ্ধনৰ দৰবাৰৰ কবি আছিল আৰু বাণভট্টই হৰ্ষবৰ্ধনৰ জীৱনী লিখিছিল তাক নামকৰণ কৰিছিল হৰ্ষচৰিত আৰু এই হৰ্ষচৰিত হৈছে প্ৰথম সাংস্কৃতিক ভাষাত লিখা এটা ঐতিহাসিক জীৱনী ঠিক আছে এতিয়া চাওক কুৱেশ্যন নম্বৰ 20 কি দিয়া আছে কুৱেশ্যন নম্বৰ 20 দিয়া আছে যে হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ দ্য আসাম লেজিছলেটিভ এছেম্বলি আমাৰ বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ কোন হয় তো আমাৰ বিধানসভাৰ অধ্যক্ষ হৈছে ইয়াতে চাৰিটা অপশ্যন দিয়া আছে তো মই আশা কৰোঁ এই চাৰিটা অপশ্যনৰ পৰা আপোনালোকে এনচাৰ দিবলৈ কমেণ্ট বক্সত যত্ন কৰিব তো ইয়াৰ এনচাৰ মই কৈ নিদিওঁ আপোনালোকে কমেণ্টত কমেণ্ট কৰিব তো এইখিনিয়ে আজিৰ ভিডিঅ'টো আছিল আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক দিব আৰু বন্ধু বান্ধৱীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যদি আপোনালোকে ভাল পাই থাকে ঠিক আছে তেনেহ'লে আহক ইয়াতে ভিডিঅ'টো আমি সামৰিছোঁ ধন্যবাদ